উপস্থিত হৈছেহি শ্ৰী শ্ৰী মায়ামাৰ সমাজৰ চতুৰ্থ ধৰ্মাধিকাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ সমাধিস্থানত। এই স্থানত পবিত্ৰ ভাদ মাহৰ মাহজোৰা নাম চলি আছে। আজি অতি আনন্দৰ বিষয় যে এই ঠাইতে শ্ৰী শ্ৰী নিত্যানন্দদেৱ থান পৰিচালনা সমিতিৰ সহযোগী অনুষ্ঠান নমো নিত্যানন্দায় ই সাংস্কৃতিক গ্ৰুপ অসমৰ ৮ম বৰ্ষৰ স্মৰণিকা ভকতি প্ৰসাদৰ শুভ উন্মোচন আৰম্ভ হ'ব অলপ পিছতে। এই অনুষ্ঠানত ভাগ ল'বলৈ দিনজয় সত্ৰৰ আচাৰ্য শ্ৰীযুত অৰূপানন্দ গোস্বামীদেৱ আহি উপস্থিত হৈছেহি আৰু উন্মোচক শ্ৰদ্ধাৰ গহীন গগৈদেৱো আহি উপস্থিত হৈছেহি। অলপ পিছতে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ'ব। আপোনালোকৰ আগত আমি অনুষ্ঠানৰ কাৰ্যসূচী অলপ দেৰি পিছতে আপোনালোকৰ আগত দেখুৱাবলৈ সমৰ্থ হ'ম। ধন্যবাদ। আমাৰ ইয়ালৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা অহা মান্যবৰসকল এখন গ্ৰন্থ উন্মোচন কৰাটো বৰ ডাঙৰ কাম। এই গ্ৰন্থখনিৰ উন্মোচন কৰাৰ আগতে ভিতৰলৈ সোমাব পৰা এটা ব্যৱস্থা থাকিব লাগে, নহ'লে গ্ৰন্থখন উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিলেই এই উন্মোচন কাৰ্যটো সম্পাদন নহয়। কিতাপখনি চাই দুই এটা আমি পেৰাসকলে অনুগ্ৰাহী হোৱাকৈ ইয়াৰ দুই এটা কবক আমি আনিছোঁ। এতিয়া কথা হ'ল শ্ৰী শ্ৰী নিত্যানন্দ থানত 1916 চনত আমি ভাদমহীয়া নামৰ প্ৰৱৰ্তন কৰিছোঁ। 16 চনত আমি স্মৃতিগ্ৰন্থ উলিয়াব পৰা নাছিলোঁ। 17 চনৰ পৰা আমি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিছিলোঁ। 2টা বছৰ কোভিডৰ কাৰণে বন্ধ হৈ থকা, তাৰ পিছৰ পৰা আকৌ এই ধাৰাটি আমাৰ উদযাপন সমিতিয়ে হওক বা পৰিচালনা সমিতি হওক ধাৰাটি বৰ্তাই আহিছে। কিতাপ এখন সমগ্ৰন্থই হওক প্ৰবন্ধই হওক বা কিবা আলোচনাৰ কিতাপ এখন প্ৰকাশ কৰাটো এটা বৰ দুঃসাধ্য কাম। ইয়াত অনেক কথা থাকে, সেইখিনি সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিবৰ কাৰণে যথেষ্ট কষ্টৰ প্ৰয়োজন। আমাৰ নমো নিত্যানন্দ ই সাংস্কৃতিক গ্ৰুপৰ সম্পৰ্কে আমাৰ সম্পাদক দামীয়ে কৈছে, আমি সভাপতি শ্ৰীযুত মুকুল গগৈ, সম্পাদক দুজন শ্ৰীযুত ভৰত বৰুৱা প্ৰমুখ। এই গ্ৰন্থখনিত এটা কথা আপোনালোকে পঢ়িলে মন কৰিব, আশীষ বা শুভেচ্ছা বাণী ইয়াত অন্য মানুহে দিয়া নাই, ঘটীয়াম্বাদেৱৰ কথা নাই। এই আশীষ বা শুভেচ্ছা বাণী প্ৰদান কৰিছে আমাৰ গুৰুসকলে। প্ৰথমতে 1 নম্বৰত শ্ৰী শ্ৰী ভৱানন্দ দেৱ গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামাৰ পৰিমাটিৰ মূল সত্ৰ। দ্বিতীয়তে শ্ৰী শ্ৰী মুকুদানন্দ গোস্বামী
সত্ৰাধিকাৰ দিনলৈ সত্ৰ। তৃতীয়তে শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামী সত্ৰাধিকাৰ মদানহাট সত্ৰ। আৰু চতুৰ্থতে শ্ৰী শ্ৰী বাসুদেৱানন্দ গোস্বামী সত্ৰাধিকাৰ মায়ামৰা আছাপাম সত্ৰ। ইয়াত সন্নিৱিষ্ট কৰা প্ৰবন্ধৰাজি হ'ল প্ৰথম আমাৰ আজিৰ এই সভাখনিত সভাপতিত্বৰ আসনত উপনীত কৰা হিন্দুৱে সত্ৰৰ শ্ৰী শ্ৰী মুকুন্দানন্দ গোস্বামীৰ আশীৰ্বাদ। এটা বাক্য মই ভাল পালোঁ, আজি এতিয়া ইয়াত আমাৰখিনিৰ বাহিৰেও যদি উঠি অহা প্ৰজন্ম আমি পালোহেঁতেন 2-4জন, তেওঁলোকে ভাল পালেহেঁতেন। আজিৰ ল'ৰাই সাঁচিপাতটো কি বুজি নাপায়। সাঁচি এজোপা গছ, সেই গছৰ বাকলিৰ পৰা বৰ কৌশলেৰে এই সাঁচিপাতৰ লিখিবৰ কাৰণে, শাস্ত্ৰভাগত লিখিবৰ কাৰণে সেই পাতখিলা তৈয়াৰ কৰা। এই গছজোপা যোৰহাটৰ পেটলা গাঁৱত পুখুৰী এতিয়াও থাকিব লাগে, মই দেখিছিলোঁ। তেখেতে লিখিছে, আমাৰ মানুহে সাঁচি গছৰ পুঠি সাঁচিহে থলে অতি আদৰেৰে। বেছি আদৰত সন্তান নষ্ট হোৱাৰ দৰে আমাৰ বহুতো সাঁচিপাত নষ্ট বা বিঘ্ন। এইটো বৰ সাংঘাতিক কথা। আমি ল'ৰা ছোৱালীক যিমানে আদৰ কৰোঁ, আইতাকহঁতে কৰে, ককাকহঁতে কৰে, সেই ল'ৰা ছোৱালীকেইটা কেতিয়াবা কি হয়, আমাক বুঢ়া মানুহ দেখুৱাই দিয়ে। হয়নে বাৰু? সিহঁতক তেতিয়াহ'লে আমি আচল এই কথাখিনি আমি ক'ব নোৱাৰাৰ দুখত সিহঁতি কেতিয়াবা দেখা যায় বাট এৰি অবাটে গুচি গৈছে। বাট এৰি অবাটে সিহঁতি গুচি গৈছে। সিহঁতক ঘূৰাই আনিবলৈ বৰ টান হয়, নহয়নে বাৰু? ঘূৰাই আনিবলৈ বৰ টান হয়। এতিয়া প্ৰভু ঈশ্বৰে সেই কথাটিকে লিখিছে, বেছি আদৰৰ সন্তান নষ্ট হোৱাৰ দৰে আমাৰ বহুতো সাঁচিপাতখিনি তেখেতে কাৰ লগত দিলালে? আমাৰ সেই আদৰৰ মানে নাতি এইবিলাকৰ লগত দিলে। তেওঁলোকে নষ্ট হোৱাৰ নিচিনাকৈ সাঁচিপাতৰ এই পুথিখিনিও নষ্ট হ'ল। সাঁচিপাতৰ পুথিৰ ক্ষেত্ৰত এনেকুৱা আছে, মোৰ ঘৰত এখন সাঁচিপাত আছে, মই এনেকুৱাকৈ থৈ দিছোঁ, মোক খুলি চাবলৈ সময় নাই। মুঞে খাইছে, পোকে খাইছে, তাৰপিছত গৈ দেখিছোঁ যে গোটেইখন অস্তিত্বই নাইকিয়া কৰিছে। কেৱল মাত্ৰ সত্ৰাধিকাৰসকলেহে সাঁচিপাতটো ৰাখিছে, ভকতে কিন্তু ৰখা নাই। ক্ষমা কৰিব। সত্ৰাধিকাৰৰ সত্ৰসমূহত সাঁচিপাতৰ পুথিখিনি লাৰি চাই, আমাৰ ভকতে কিন্তু নেচায়। আৰু ভকতৰ নিজৰ ঘৰত থকাখিনি এনেকুৱাই কৈছে, মুঞে খাইছে যদিও ক'ব নোৱাৰে, পৰুৱা লাগিছে যদিও ক'ব নোৱাৰে, ক'ব নোৱাৰে। শাসনৰ ধন মামৰে খায়। এই মামৰে খোৱা ব্যৱস্থাটো আমাৰ ভক্তসকলে। ইয়াৰ পিছত 2 নম্বৰ প্ৰৱন্ধটি শ্ৰী শ্ৰী ঘনশ্যাম চন্দ্ৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ গুৰুজনাৰ বিষয়ে জন্ম বৃত্তান্ত আৰু জীৱন বৃত্তান্ত পদ ঘোষা সমন্বিতে তেখেতে ব্যাখ্যা কৰিছে। মই গোটেইখিনি কথা ক'বলৈ নোৱাৰোঁ, আপোনালোকে ঘৰত গৈ পঢ়ি চাব। অতি তাৎপৰ্যপূৰ্ণ, অতি সাৰুৱা কথাৰে সেই প্ৰবন্ধটি তেখেতে লিখিছে। ইয়াৰ পিছতে অৰূপানন্দ গোস্বামী ধৰ্মাচাৰ্য শ্ৰী শ্ৰী দিনদয় সত্ৰ, তেখেতে এটা কথা লিখিলে যে আমাৰ মায়ামৰা যেতিয়া আন্দোলন হৈছিল, আমি মায়ামৰা সমাজে যেতিয়া আন্দোলন কৰিছিলোঁ, আমি গুৰুক প্ৰাধান্য দিছিলোঁ। তেতিয়া গুৰুক ৰজাই যেতিয়া যিকোনো শাস্তি প্ৰদান কৰিছিলে, তেতিয়া শিষ্যসকলে কি কৰিছিলে? মাৰি যাওঁ মৰি যাওঁ ৰজাৰ গুৰুৰ ঋণ ঘূৰি যাওঁ। তেখেতে এই কথা লিখিছে, মাৰি যাওঁ মৰি যাওঁ গুৰুৰ ঋণ ঘূৰি যাওঁ। শ্ৰী শ্ৰী কৃষ্ণদেৱৰ অনুচৰীবৰ পুত্ৰ আহোম ৰজা প্ৰতাপসিংহৰ আমোলত মায়ামীয়া সত্যৰ গুৰুৰ বাহিৰে আনৰ আগত মোৰ নোযোৱাই বুলি জানি 4জন ভকতক পৰীক্ষাৰ চলেৰে কৃষ্ণ তৰুৰৰ আগত ধৰা পিঠাই চেকুৰাই দিলে। দুজনৰ শিৰ উপৰি গ'ল, বাকী দুজনৰ ধৰি ৰাখিলে, দুজনক ধৰি ৰাখিলে। এয়া ভকতৰ ওপৰত ৰজা ধৰিয়াৰ প্ৰথম আঘাত।
সেইটো কাহিনীটো আমি জানো। সিহঁতে গুৰুৰ বাহিৰে অন্য সেৱা নকৰে, মূৰটো তললৈ নলমায়। গতিকে কি কৰিলে, প্ৰমাণ চাবৰ কাৰণে ঘোঁৰাটো চায়। ঘোঁৰাই চেকুৰি গ'ল, তেওঁলোক দুজনে ডিঙি কাটি মাটিত পৰিলে। তাৰপিছতে বাকী দুজনক বাধা দিলে। তেখেতে সেই কথাটো উল্লেখ কৰিছে। মই আচলতে আপোনালোকক জনোৱাৰ লোভ সামৰিব নোৱাৰি আজি ৰাতি যথেষ্ট কষ্ট কৰি কথাখিনি মই লিখি আছোঁ। এয়া দ্বিতীয় আঘাত হ'ল ৰজা চুৰংখাই শ্ৰী শ্ৰী নিত্যানন্দ ঈশ্বৰৰ প্ৰতি লোৱা এই যিটো অপঘাত, সেইটো আমি নিত্যানন্দ ঈশ্বৰৰ সম্পৰ্কতে জানোৱেই, আমি কিতাপ উলিয়াইছোঁ, তাতো আছে। নিত্যানন্দ ঈশ্বৰক হেৰি কৰি নি তালৈ তেওঁৰ ৰাজভঁৰাললৈ নি পেলাই প্ৰমাণ চাবলৈ এটা তেখেতে এনেকুৱা কিছুমান হেৰি কৰিলে। বেজদলৈ বুলি এজন পাৰিষদৰ কৌশলা, তেখেতক কাণে মাৰিলে বুলি পেলাই তেখেতে যেনিবা আমাৰ গুৰুসকলৰ এটা বৰ ডাঙৰ হেৰি আছে, প্ৰাণায়াম কৰে আৰু ইচ্ছা মৃত্যু হয়। নিত্যানন্দ ঈশ্বৰে আঁৰ কাপোৰ দি আঁৰ কাপোৰৰ ভিতৰত তেখেতে ইচ্ছা মৃত্যু গ্ৰহণ কৰে। সেই নিত্যানন্দ ঈশ্বৰৰ সমাৱেশ বিষয় দিওঁ আমি এইখন দৰিকাই সোমোৱাই এই স্থানতে তেওঁ ভাও হোৱাটো সোমাই দিলে। মানুহ ওচৰলৈ যাব নিদিলে, গুৰু শপত দিলে। তাৰপিছত সেই দুইজনা ঠাইত বহুত দিনৰ পিছত ডিমৰু গছ লহ পহ কৰি গজিল। সেই ডিমৰু গছৰ গুটি খাই আহোম ৰজাৰ হাতীয়ৰ মনত পৰিলে। তেতিয়া ৰজাই যুদ্ধ দিলে ইয়াৰ লোকক যে তোমালোকে সঁচা কথাটো কোৱা, মই তাতো স্থানীয় লোকে ভকতসকলে সঁচা কথাটো কৈ দিয়াৰ কাৰণে সেই তাত ৰজাই বৰ মাৰি যেতিয়া আচল সমাধিস্থলৰ চাৰিওফালে যি চাৰিভাগ গড় আছে, সেই গড়টো আহোম ৰজা। তাৰপিছত ভকতে বাহিৰত খুব গড় দাঙে। জল পথত নিত্যানন্দ ঈশ্বৰৰ সমাধিস্থলে সেই অত্যাচাৰৰ কথা আমাক সকলোকে মনত পেলাইছে। তৃতীয় আঘাতটো হ'ল ৰজা গদাধৰ সিংহই প্ৰতিখন সত্ৰত নামৰূপত অত্যাচাৰ চলাই নামৰূপত ফুলত দিছে। ফুলত নচচা ফুলত, এইটো কেনেকুৱা অমানৱীয়। জীয়াই নচচা ফুলত দি তেওঁলোকক অপঘাত কৰিছে। সেইজন ৰজাই মায়ামৰাৰ চাৰিজন সন্তক অপঘাত কৰিছে। চতুৰ্থটো আঘাত হ'ল ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ, শিৱসিংহ ৰজাৰ পত্নী ফুলেশ্বৰী কুঁৱৰীৰ বামুণীয়া চল চক্ৰান্তত পৰি ৰাজৰাণী হ'ল। তেতিয়া ফুলেশ্বৰীয়ে যি ইচ্ছা তাকে কৰিব পাৰে। আজিকালি ফুলেশ্বৰী তাত ফুলেশ্বৰ আছে, মই তেতিয়া আজিকালি ফুলেশ্বৰী তাত ফুলেশ্বৰ আছে। সন্ত মহন্তসকলক ধৰাই নি বলি কটা ছাগলীৰ ফুট দিয়া যায়, জোৰ কৰি বলি কটা ছাগলীৰ ফুট। সেই বলি কটা ছাগলীৰ ফুট দিয়াৰ পিছত তেতিয়াই আমাৰ মায়ামৰাসকলে জাগৃত হ'ল যে আমাৰ ৰজাৰ ওপৰত ইমান অত্যাচাৰ, আমিতো শাক্ত নহয়, আমাক শাক্তৰ ব্যৱহাৰ কেনে কৰিছে, কিয় বলি কটা ছাগলীৰ ফুট আমাক দিছে জোৰ কৰি পেলাই। তেতিয়াই এই আন্দোলনৰ তীব্ৰতৰ ৰূপ ধাৰণ কৰিলে। চতুৰ্ভুজ গোসাঁয়ে আপত্তি কৰাত ৰাণীয়ে গৰ্ভত কাপোৰ সোমোৱাই ল'ৰা নে ছোৱালী ক'বলৈ গ'লে, মোৰ এই সন্তানটো তুমি কোৱা ল'ৰা হ'বনে ছোৱালী হ'ব? ৰাজসভা তেতিয়া গোসাঁয়ে ক'লে ল'ৰাও নহয় ছোৱালীও নহয়, লগ পথ কোমোৰা হ'ব।
লফত কোমোৰা হ'ব। সেই আক্ৰোশতে সঁচাকৈ লফত এটা কোমোৰা হ'ব, সেই আক্ৰোশতে ফুলেশ্বৰীয়ে মায়ামৰাক ধৰি লৈ নতুন নাগৰিক কৰে। আৰু সেই ব্ৰাহ্মণ পুৰোহিতজনৰ দুজনীতে এই গোসাঁইজনক মৃত্যুদণ্ডৰ আদেশ দিলে। পঞ্চম আঘাত হ'ল ৰজা লক্ষ্মীনাথ সিংহৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই গাগিনী ডেকাক, তেওঁ গুৰুৰ একেবাৰে খাচ মানুহ আছিলে, গাগিনী ডেকাক সমাজৰ আগতে প্ৰজাৰ আগতে স্তৰ সোধালে। তেতিয়া মায়মৰীয়াসকল আৰু উঠি হ'ল যে গাগিনী ডেকাক এনেকুৱা কি অপমান কৰিছে। ইয়াৰ পিছতে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হ'ল। এতিয়া মই দুটিমান গোটেইখন কিতাপ সম্ভৱ নহ'ল এফালৰ পৰা চাবলৈ। ডক্টৰ প্ৰদীপ গোস্বামীয়ে ভাদমহীয়া চিন্তা কৃষ্ণ ভজু মদা বুলি তেখেতে কথিত আছে। ভাদমহীয়া চিন্তা, আমি ভাদ মাহত নাম কিয় পাতোঁ? আমি যেতিয়া ভাদ মাহত ইয়াত নাম পাতিবলৈ লৈছিলোঁ তেতিয়া খুব সমালোচনা। মায়াময়তো ভাদ মাহত নাম নাপাতে, খুব সমালোচনা। তেতিয়া আমি ডেকা গ্ৰুপ এটাই যে আমি ভাদ মাহত নাম পাতিমেই, আপোনালোক আহিব লাগিব। যেতিয়া নাম আৰম্ভ কৰি দিলোঁ তেতিয়া কিন্তু সকলো আহিলে। তেতিয়া আমি ক'লোঁ ভাদমহীয়া, ভাদ মাহটো কি? শংকৰ মাধৱ এইসকলৰ তিথি, জন্মাষ্টমী, এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আমি কেতিয়া পাতোঁ? ভাদমহীয়া পাতোঁ। গতিকে আমি কিয় অন্যায় কাম কৰিছোঁ? এয়াসকল আহিব, ভাদ মাহত নাম ল'ব, ঈশ্বৰৰ নাম ল'ব, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন হ'ব, নবিধ ভক্তিৰ এই চাৰিবিধ হ'ব ইয়াত। গতিকে সকলোৰে পুণ্য হ'ব। এই ভাদ মাহৰ নাম আজি তাৰিখলৈকে চলি আছে। আমাৰ সম্পাদনা সমিতিৰ সম্পাদকক মই ধন্যবাদ দিছোঁ। তেখেতে মই বহু দিনৰ পৰা বিচাৰি থকা এটা বস্তু তেখেতে ইয়াত সন্নিৱিষ্ট কৰিলে। নিত্যানন্দদেৱে ৰচনা কৰা সতী চৰিত্ৰ কোনোবাই পঢ়িছে নেকি? কোনেও পঢ়া নাই, মই পঢ়া নাই, মই বিচাৰিছোঁ মই পঢ়া। তেখেতে কিন্তু সতী চৰিত্ৰৰ গোটেই কথাখিনি ইয়াত সন্নিৱিষ্ট কৰিলে। এইকাৰণে তেখেতক মই সমূহীয়াভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অদূৰ ভৱিষ্যতেও যাতে এনেকুৱা লুকাই থকা এই কথাসমূহ উলিয়াই পেলাই আমাৰ অক্ষৰ যিখিনি আমি নাজানো সেইখিনি যাতে আগলৈকে সহায় কৰে। ভদ্ৰকান্ত গগৈ মই চিনি নাপালোঁ। কৃষ্ণ ডিব্ৰুগড়। আপোনাকো ধন্যবাদ দিলোঁ। গুৰু অঞ্জনীয়া প্ৰবন্ধটোত আপুনি গুৰু শিষ্যৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কে সুন্দৰকৈ বৰ্ণনা কৰিছে। গুৰু শিষ্যৰ দায়িত্ব আৰু কৰ্তব্য মনত পৰিছেনে? মই তেতিয়া ভাবিছোঁ এইজন মানুহক মই লগ পালে ভাল লাগে। আধ্যাত্মিক অঞ্জনীয়া মানে আধ্যাত্মিক অঞ্জনীয়া, গুৰু অঞ্জনীয়া মানে গুৰুৰ লগত কেনেকৈ আমি আধ্যাত্মিকতা আমি গুৰুৰ লগত কাষ চাপিব পাৰোঁ। আমাৰ তাৰপিছতো চোৰ ডকাইতৰ লগত ঘূৰি ফুৰিও যে আপুনি ইয়াত যে আপুনি ঠাই দিলে, আপুনি যে আনিলে, এইটো আপোনাৰ কাৰণে নহয়, আমাৰ কাৰণে, সকলোৰে কাৰণে গৌৰৱৰ কথা। সেই সুধীজন আমাক এনেকুৱা এটা ডাঙৰ কাম আজি দিয়াৰ কাৰণে আমি ইমান যোগ্য নহয়। যিটো দায়িত্ব আপোনালোকে দিলে আমাক ওপৰত অৰ্পণ কৰিলে, আমি সিমানৰ পাত্ৰ নহয়। তথাপি আপোনাসকলৰ বাক্য আমি মানিবলৈ যত্ন কৰিলোঁ। আৰু গোটেইখনি কিতাপৰ বাকীখিনি প্ৰবন্ধ আমাৰ ইয়াতো কোনোবাই দিছে, পৰালৈকে লিখিছে, মই চালোঁ, কিন্তু গোটেইখিনিৰ ওপৰত মন্তব্য দিয়াটো
সম্ভৱ নহ'ল। সেইকাৰণে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু আপোনাসকললৈ এইখিনি আগবঢ়াবলৈ পাই মই নিজকে ধন্য মাৰিম। প্ৰভু ঈশ্বৰৰ চৰণক সেৱা জনাই মোৰ এই গ্ৰন্থখনি উন্মোচন কৰিবলৈ মই ঘোষণা কৰিছোঁ। ধন্যবাদ। দেউতা মই চাকৰি পেলাই সেৱা কৰিব